हेलो स्टूडेंट्स तो आज आमी 14.1 जोनटो नेকি 7 নম্বৰ লৈকে প্ৰশ্ন সমাধান কৰিছিলো তো আজি আমি 8 নম্বৰ প্ৰশ্নটো সমাধান কৰো বলা মই পঢ়ি দি আছো সম্পূৰ্ণ শৈক্ষিক বৰ্ষত এটা শ্ৰেণীত এজন শিক্ষকে লোৱা 40 জন ছাত্ৰৰ অনুপস্থিত হিচাপ তলত দিয়া হ'ল এজন ছাত্ৰৰ অনুপস্থিতৰ মাধ্য দিন নিৰ্ণয় কৰা তো দিনৰ সংখ্যা দিছে 0 ৰ পৰা 6 6 ৰ পৰা 10 10 ৰ পৰা 14 14 ৰ পৰা 20 এনে ধৰণে দিয়া আছে আৰু ছাত্ৰৰ সংখ্যা দিছে 11 জন 10 জন 7 জন এনে ধৰণে দিয়া আছে এতিয়া তোমালোকে আগৰ ভিডিঅ'বোৰত চাই পাইছাই আৰু যোনে চোৱা নাই তোমালোকে চাই লবা প্ৰত্যেক পদ্ধতিত মই ধুনীয়াকৈ সমাধান কৰি মই দেখুৱাইছো আৰু প্ৰথমবাৰৰ কাৰণে মোৰ ইউটিউব চেনেলত যদি আহিছা তেতিয়া হলে সাবস্ক্ৰাইব কৰি দিবা এতিয়া চোৱা ইয়াত দিয়া আছে ছাত্ৰৰ সংখ্যা এনে ধৰণে দিয়া আছে তোমালোকে ধুনীয়াকৈ উলিয়াই লবা অনুপস্থিতৰ মানে এবসেন্ট হোৱাৰ তোমালোকৰ মাধ্য দিন निर्णय কৰিব দিছে ঠিক আছে তে বলা আমি আৰম্ভ কৰো প্ৰিয় ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেক পদ্ধতিৰ কাৰণে মই এনে ধৰণে চাৰ্ট বনাই লৈছো এটা দুটা তিনিটা চাৰিটা আৰু ইয়াত যোৱা শ্ৰেণী অন্তৰালটো আমি যেনেকৈ আছে তেনেকৈ লিখিছো প্ৰশ্নৰ পৰাই আৰু 12টাটো আমাৰ এফআই যোনটো নেকি এটো আমাৰ প্ৰশ্নতে পাই যাবা এই দুটা কলন কৰিবই নালাগে প্ৰশ্নৰ পৰাই লিখিব পাৰিবা তোমালোকে ধুনীয়াকৈ মধ্যমানটো মই উলিয়াই থৈছো এনেকুৱা আৰু মধ্যমান উলাও মই তোমালোকক শিকাই দিছো মই অকমান আলোচনা কৰি দি আছো যেহেতু ভিডিঅ'বোৰ বৰ বেছি দীঘল হৈ যায় সেই কাৰণে আগৰ ভিডিঅ'ত যেহেতু মই শিকাইছো কাৰণ মুখে এটো পাৰিম চোৱা আগৰ যোনবিলাক প্ৰশ্নত মই তোমালোকক শিকাইছিলো সেইবোৰত চোৱা শ্ৰেণী অন্তৰালত যিখিনি আমাৰ শ্ৰেণী দৈৰ্ঘ্যটো দিয়া আছিল বা ডিফাৰেন্সটো দিয়া আছিল হেতু চোৱা সমান আছিল 0 ৰ পৰা 6 মানে 6 বেছি হৈছে 1 2 3 4 5 6 কে ঠিক আছে দ্বিতীয়টো যদি চাও অন্তৰালটো তেতিয়া হলে এই 6টো আহিছে ঠিকই তোমালোকে ইয়াত কনফিউজ হৈ যাব পাৰা 6 ৰ পৰা কিন্তু ইয়াত 4 প্লাস হৈ প্লাই 10 হৈছে কাৰণ ইয়াত 6 ডিফাৰেন্স আছিল ইয়াত 4 ইয়াত 10 ৰ পৰা 4 ইয়াত আকৌ 4 ঠিক আছে ঠিক তেনেদৰে ইয়াত 14 ৰ পৰা 20 হৈছে মানে ইয়াত 6 ডিফাৰেন্স হৈছে আকৌ ইয়াত চোৱা বেলেগ এটা ডিফাৰেন্স আছে যেনেকৈ 20 আৰু 28 তাৰ মানে 8 ডিফাৰেন্স আছে তো তেনে ধৰণে ইয়াত ডিফাৰেন্সটো বেলেগ সেই কাৰণে মধ্যমানটো যোনটো পদ্ধতিত তোমালোকক মই শিকাইছিলো এটো প্ৰথমটো আমি কি কৰিব লাগিব নিম্ন সীমা আৰু উচ্চ সীমাটো প্লাস কৰি প্লাই 2 ৰে আমাক ভাগ কৰিব লাগিব বা হৰণ কৰিব লাগিব তে চোৱা এতিয়া আমাৰ নিম্ন সীমা কিমান আছে নিম্ন সীমা আমাৰ আছে 0 যোগ 6 তাক 2 ৰে হৰণ কৰা মানে এটো যোগ কৰিলে কিমান হ'ব 6 হ'ব তাক 2 ৰে হৰণ কৰা মানে কিমান হ'ব 3 হ'ব মানে যি 6 ওপৰত থাকিব হৰণ কৰিবলৈ যি সংখ্যাৰে যোনটো সংখ্যা হৰণ কৰিম তাৰ আধা হ'ব হয় না নহয় 3 হ'ব তো মই 3 লিখি থৈছো তে এতিয়া মুখে পাৰি দিবা যোনটো নোৱাৰো আমি হেতু মই কৰি দেখুৱাই দিম 6 আৰু 10 তোমালোকে ফটককে যোগ কৰি দিয়া 6 আৰু 10 তোমালোকৰ যোগ কৰিলে হ'ব 16 ৰ আধা কি হ'ব 8 হ'ব হয় নহয় 2 আৰু 14 তোমালোকৰ 24 ৰ আধা কি হ'ব 12 হয় নহয় এনে ধৰণে মধ্যমানটো উলাই গৈছে তো তোমালোকে সম্পূৰ্ণ এটো তেনেকৈ উলাব লাগিব মই ইয়াত উলাই দিছো তোমালোকে চাবলৈ পাই আছা ঠিক আছে মই ইয়াত উলাই দি আছো তথাপিও আমি এটো কৰি চাও বলাচোন 14 আৰু 20 14 প্লাস 20 তাক হৰণ কৰিব লাগিব 2 ৰে 0 আৰু 4 4 2 আৰু 1 3 মানে কিমান হ'ল 34 তাক 2 ৰে হৰণ কৰিয়া 2 এগুণে 2 চোৱা ইয়াত 3 আছিল 1 ইফালে আছে বুলি ভাবি লল 4 ৰ আগত 14 এতিয়া 2 7 গুণে কিমান হ'ব 14 মানে 17 হ'ব এতিয়া চোৱা 14 আৰু 20 ৰ আমি কিমান পাইছো 17 তোমালোকে পাৰিবা হেতু তোমালোকে প্ৰেক্টিস কৰিবা এইবিলাক পাৰিয়ে যাবা আৰু এটো বাৰংবাৰটো আমাক যোগ কৰিব লাগিব তো মই ইয়াত যোগ কৰি থৈছো ইয়াত 40 হ'ব কাৰণ প্ৰশ্নত 40 দিয়া আছে ঠিক আছে এতিয়া আমাৰ লাষ্ট কলনটো হৈ গল fi xi2 fi আৰু xi2 আমি কৰো এতিয়া fi মানে কিমান হয় fn মানে এটো গুটেইটো হয় ঠিক আছে আৰু xi মানে কি হয় এটো গুটেইটো হয় তে আমি ইয়াত যেহেতু পূৰণ চিন আছে তো আমি পূৰণ কৰি দিম কোনকালে আৰু 3 পূৰণ কৰি দিম আমাৰ হৈ যাব 33 2 8 গুণ 80 হ'ব এতিয়া চোৱা 7 দুগুণে 14 হ'ব হাতত থাকিল 1 7 গুণে 7 1 8 84 হ'ব ये 4 আৰু 17 4 7 গুণ
28 হ'ব হাতত থাকিল 2 2 4 এগুণে 4 2 6 হ'ব 8 হ'ব ঠিক আছে তো 4 7 গুণে 28 হাতত 2 4 এগুণে 4 আৰু 2 6 ঠিকে আছে তাৰ পিছত কৰোঁ 4 আৰু 24 4 4 গুণ 16 হয় আকৌ 4 দুগুণে 8 একে 9 96 ঠিক আছে 3 আৰু 33 3 3 গুণে 9 আকৌ 3 3 গুণে 9 99 1 আৰু 39 1 আৰু 39 পূৰণ কৰিলে আমাৰ ইমানে পাম 39 পাম আমি fi xi টো যোগ কৰি লম এইখিনি গোটেইখিনি যোগ কৰিলে আমি পাম 499 ঠিক আছে তোমালোকে যোগ কৰি চাই লবা এতিয়া আমাক কি কৰিব লাগিব প্ৰত্যেক পদ্ধতিৰ ফৰ্মুলা তোমালোকে জানাই আমি কৰিব লাগিব এতেকে নিৰ্ণয় মাধ্য ঠিক আছে নিৰ্ণয় মাধ্য কি হ'ব সিগমা fi xi সিগমা fi xi তাৰ লগত আমি ভাগ কৰিব লাগিব হৰণ কৰিব লাগিব সিগমা fi এইটো ঠিক আছে তাৰ পিছত সিগমা fi xi ৰ আমি কিমান পাইছিলো 499 কিমান পাইছিলো 499 পাইছিলো হয় নহয় সিগমা fi xi ৰ যোগফলটো আমি 499 পাইছিলো হেতু আমি বহাই দিলো ইয়াত এনেকুৱা বহাই থৈছো মই তোমালোকে চাবলৈ পাই আছা তাৰ পিছত যোনটো নেকি সিগমা fi আমাৰ 40 আছে তো 40 আমি বহাই ললো এতিয়া 40 ৰে আমি 499 ক হৰণ কৰি দিম আমি কিমান ৰে 499 ক আমি 40 ৰে হৰণ কৰি দিম তে পলা হৰণ কৰি দিম 40 গুণে 40 এয়া 9 থাকিল এটো 9 নামিব হয় না 40 দুগুণে 80 9 পৰা 0 গলে 9 আৰু এফালে 9 পৰা 8 গলে 1 ঠিক আছে দশমিক এটা দিম 0 এটা আহি যাব 4 4 গুণে 40 4 গুণে 160 0 9 পৰা 6 গলে থাকি গল 3 দশমিক যেহেতু দিছো 0 এটা পাম খাদ গুণে 40 খাদ গুণে 40 খাদ গুণে হ'ব আমাৰ 280 তো কি নামিব মাইনাস যদি কৰো তেতিয়া হলে 20 নামিব দশমিক যেহেতু পাইছো 0 এটা পাম তাৰ পিছত আমি দিম 4 5 গুণে মানে 40 5 গুণে 200 শেষ হল হয় না এতিয়া চোৱা আমি দশমিকৰ পিছত দুটাই অংক লিখিম তেতিয়া শেষৰ অংকটো যদি 5 বা 5তকৈ ডাঙৰ সংখ্যা হয় তে 1 প্লাস কৰি দিম মানে ইয়াত 8 হ'ব তাৰ মানে হ'ব 12.48 এইটোৱে উত্তৰ হ'ব আমাৰ মই ইয়াত লিখিয়ে থৈছো 12.48 ঠিক আছে যদি কিবা বুজি পাইছা তেতিয়া হলে শেয়ার কৰি দিবা লাইক কৰি দিবা ধন্যবাদ